নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আনাৰসৰ ৰেচিপি। আহকচোন আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন ডেকা আৰু মই আছোঁ আজি প্ৰাঞ্জলৰ ভিডিঅ'ত। আৰু প্ৰাঞ্জল লৈ লাগিব আনাৰসৰ বনাই চাওকচোন। আৰু এবাৰ প্ৰাঞ্জল আনাৰস দি আছে প্ৰাঞ্জল দা খাই বুলি কৈ দেচোন। এই মই অলপ কাটি আপোনালোকক দেখি দিওঁ। আনাৰসটো কিন্তু আপোনালোকে চেলাই ল'ব। মই ভিডিঅ'টোত ভালকৈ আপোনাক দেখি দি আছোঁ। বাকলটো চেলাই ল'ব। আৰু প্ৰাঞ্জল দা তুমি আনাৰসৰ মোক কি বনাই খুৱাবা? আনাৰসটো কিয় নুখুৱাম? হয়তো থাকিবিয়ে খাবিয়ে, ভাতটো খাই যাবি দে নেকি? খাই যাবি নে নাযা? খাই যাম দেচোন। আনাৰসটো মোৰ চেলা হৈ গ'ল। চেলাই পেলাই এইটো জিলাডাল এনেকৈ কাটি দিব। দি পেলাই এনেকৈ সৰু 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 পিচ কৰিব। কিন্তু এইটো আনাৰসটো কিন্তু পকা হ'ব লাগে। পকা হ'লে তাৰমানে সহজতে গলি যায় আৰু কেঁচা হ'লে অলপ গলাত অলপ অসুবিধা হয়। সৰু সৰু পিচ কৰি ল'ব। এনেকৈ এনেকৈ মই কাটি আছোঁ। এনেকৈ সৰু সৰু পিচ কৰি ল'ব। তেতিয়া এই জেলিটো বনাই অলপ ভালো পাব বা গলিও যাব সহজতে। দেখছি নেকি? এনেকুৱাকৈ আপোনালোকে কাটি ল'ব। আনাৰসটো আমাৰ কাটা হৈ গ'ল, সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আনাৰসটোত মোৰ কি কি যোগাৰ লাগে আপোনালোক এতিয়া মই দেখাই দিওঁ। আহক আমি বস্তুখিনি চাই লওঁ কি কি যোগাৰ লাগে। আনাৰসৰ চাটনিৰ কাৰণে মোৰ লগা বস্তুটো হ'ল মিঠাতেল, শুকান জলকীয়া আছে, আৰু গোটা জিৰা, নিমখ, হালধি আৰু আদা নহৰু পেষ্ট, আৰু মই খিচমিচ অলপ দিম। ইয়াতে কিন্তু কোনো মছলাৰ বেছি ইউজ নকৰোঁ। আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফাইনেলি আমি কেৰাহী বহাই দিলোঁ। অকণমান মই মিঠাতেল ইয়াত দি দিম। এতিয়া মই আদা নহৰু পেষ্টখিনি দিম। কাটি থোৱা আনাৰসখিনি মই ইয়াত দি দিম। আনাৰসটো মই 10-15 মিনিটমান মই ভাজি থাকিম। আৰু কাইব দা এই মই এইগুলো আনাৰসৰ ৰেচিপিটো খাই বনাই কেনে লাগিব নাই? ভালে পাবি এইটো খাই। তোৰ এইটো চাটনিত কি অলপ শ্লাইট টেঙা থাকিব, মিঠা থাকিব, জ্বালা থাকিব। এইটো চাটনি টাইপ বঢ়িয়া। তাৰমানে দোকানত পৰি আনাত পৰি ইয়াতে আপোনালোকে বনাওক, বনাই খাই পেলাই চাওক, বিৰাট ভাল পাব এইটো। চাই থাককচোন কেনেকৈ কি বনাই আছোঁ। এতিয়া মই অলপ নিমখ দি লওঁ। তেতিয়া আপোনাৰ আনাৰসটো গলাত সহায় কৰিব। নিমখটো আপোনালোকে পৰিমাণে দিব, সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দি ল'ব। আৰু নিমখটো কম দিব, যিহেতু ইয়াত চেনি ইউজ কৰা যাব বা মিঠাটো ইউজ কৰা যাব। নিমখটো অলপ কমকৈ দিব। এতিয়া মই অলপমান ঢাকনখন দি লওঁ যাতে গলাত সহায় হয়। 10 মিনিটমান মই ঢাকনিখন দি লৈছোঁ। আপোনালোকে আনাৰসটো চুৰকানি চুপ দিবও পাৰে আৰু মিক্সিত মাৰি দিবও পাৰে, কোনো ক্ষতি নাই। এতিয়া অলপ মই হালধি ইয়াত মই দি দিম। আনাৰসটো মই গলি যোৱাৰ পিছত মই অলপ ইয়াত অকণমান চেনি দিলোঁ। চেনিটো আপোনালোকে ক'ব পাৰে চেনিটো লাষ্টত দিলে এতিয়া। তাৰমানে চেনিটো লাষ্টত দিয়া কাৰণটো হ'ল চেনিটো আগতে দিয়া যায় আমাৰ আনাৰসটো গলি নাযায়। সেইকাৰণে চেনিটো মই গলি যোৱাৰ পাছত চেনিটো দিয়া যায়। গুড় মিঠিটো দিয়া পাৰে, সেই চেম প্ৰচেছ। গলি যোৱাৰ পাছতে গুড় মিঠি যায়। ফাইনেলি আমাৰ আনাৰসৰ জেলিটো আমাৰ তৈয়াৰ কৰা হৈ যায়। এইটো মই চন্দন আৰু মই ৰেচিপিটো নিজে ষ্টাৰ্ট দিলোঁ। চন্দন মই যিহেতু ৰেচিপিটো বনালোঁ, চন্দনক মই ভাতটো খাব দিলোঁ। চন্দন কেনে পাইছ খানা খাই? মইতো এনে ভালেই পাইছোঁ, কিন্তু নান খানা মই যেগিলা খাই বনাই আৰু ৰাইজে কি কৈ চাওঁ। ৰাইজকো এইটো ৰেচিপি ঘৰত খাব দিয়ক, বনাব দিয়ক। বনাওক আপোনালোকে।